নমস্কাৰ মই আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে মই আপোনালোকক যি বান সাহায্যৰ বাবে আবেদন কৰিছিলোঁ আপোনালোকক জনাইছিলোঁ আপোনালোকে যোনে যেনেধৰণে সহায় কৰিব পাৰে বুলি আৰু আপোনালোকক মই জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে আৰু এই দুঘণ্টাৰ ভিতৰতে মই জনোৱাৰ প্ৰায় দুঘণ্টা সময় পাৰ হৈছে আৰু এই দুঘণ্টা সময়ৰ ভিতৰত আপোনালোকে যি সহায় সহযোগ আগবঢ়াইছে তাৰ পৰিমাণ প্ৰায় 25,000 টকালৈকে হৈছেগৈ। গতিকে আপোনালোকক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানখিনি বিশ্বাস আৰু ইমানখিনি আপোনালোকৰ যিখিনি আনক কৰিব পৰা যিখিনি সহায় আপোনালোকে এনেধৰণে দেখাইছে, গোটেই অসমৰ মানুহে যোনে যেনেকৈ পাৰিছে যাৰ তাতেই পাৰিছে তেনেধৰণে আপোনালোকে সহায় সহযোগ কৰিছে। গতিকে ময়ো যি পদক্ষেপ লৈছিলোঁ যে 200জন মানুহৰ, খুব বেছি ল'ব পৰা নাই কাৰণ ইমান দূৰ সামগ্ৰীখিনি লৈ যোৱাৰো কথা এটা থাকে, নিজৰ গাড়ী লৈ যাম যেতিয়া। গতিকে 200জন মানুহৰ বাবে মই এটা খাদ্যৰ লগতে ঘৰৰ কিছু অত্যাৱশ্যকীয় সামগ্ৰী কেইপদমান লৈ যোৱাৰ যি পৰিকল্পনা কৰিছিলোঁ আৰু সেই প্ৰত্যেকজন মানুহৰ বা প্ৰত্যেক এঘৰত যি সামগ্ৰী দিম তাৰ যি মূল্য হৈছে প্ৰতিটো টোপোলাত যি তেনেধৰণৰ ডেটল, মেক্সো, চাৰ্ফ, ভিমবাৰ, গা ধোৱা চাবোন, ষ্ট্ৰেফি, বিস্কুট, ব্ৰেড, শ্বেম্পু, কেক বা চলাই, মেগী, মমবাতি, এই গোটেই সামগ্ৰীখিনি মিলাই 12বিধ সামগ্ৰী মিলাই এটা টোপোলাত 270 টকামান এটা হ'ব মূল্য আৰু সেই 270 টকাকে যদি 200জন মানুহক দিওঁ আৰু সেই পৰিমাণ হ'বগৈ 54,000 টকা। গতিকে 50জন মানুহৰ সামগ্ৰী মই মোৰ ফালৰ পৰা দিয়াৰ এটা প্ৰতিশ্ৰুতি আপোনালোকক দিছোঁ আৰু যিখিনি 150জন মানুহৰ যিটো মূল্য হ'ব সেই মূল্যটো যদি আপোনালোকে দিব পাৰে সেইখিনি আচলতে খুব বেছি এটা সহায় হ'ব মোৰ কাৰণে। আৰু সেইখিনি নহ'লেও মই যিখিনি মূল্য বাকী থাকিব 150জনৰ বাবে সেইখিনিও নিজৰ ফালৰ পৰা কৰি আপোনালোকৰ বাবে যি সোণাৰীবাসীৰ লোকসকল যি বিপদত পৰিছে তেওঁলোকক কিঞ্চিতমান একেবাৰে সামান্য ক্ষুদ্ৰতম সহায় কৰিবলৈ চেষ্টা কৰিম, কাৰণ তাতকৈ বেছি আৰু মই আচলতে মোৰ ফালৰ পৰা ইমানখিনি বৰ্তমান সময়ত কৰিব পৰা অৱস্থাত নাই। তথাপিও মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ যে আপোনালোকৰ পুনৰ স্বাভাৱিক জীৱন যাপন সম্পূৰ্ণ হওক, আপোনালোকে সুখৰে থাকক, তাকেই মই কল্পনা কৰিছোঁ বা আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কিন্তু এতিয়া কথা হৈছে যে যদি কিবা কাৰণে আমি বঢ়াব লগা হৈ যায়, সংখ্যা যদি বঢ়াব লগা হৈ যায়, ৰাইজে যদি অধিক মূল্য আপোনালোকে দিয়ে, তেনেহ'লে সোণাৰীৰ পিছত শিৱসাগৰত পুনৰ এটা আৰু এসপ্তাহৰ পিছত এনেধৰণৰ সাহায্য এটা কৰিবলৈ চেষ্টা কৰিম। কিন্তু সদ্যহতে সোণাৰীৰ লোকসকলৰ সৈতে যিহেতু যোগাযোগ কৰিলোঁ, এজন দাদা মোৰ সৈতে যোগাযোগত আছে, তেওঁ সোণাৰীলৈ নিমন্ত্ৰণ কৰিছে। গতিকে শিৱসাগৰ বা অন্য লোকসকলে তেওঁলোকে যথেষ্ট, সকলোৱে মোক আচলতে বিশ্বাস কৰে, সকলোৱে মৰম কৰে, কিন্তু মানুহ এজনে ইমানখিনি আচলতে কৰিব পৰা নাযাব। গতিকে প্ৰথম পদক্ষেপ হিচাপে সোণাৰীলৈকে মই যাবলৈ ওলাইছোঁ। যিসকল অন্য ঠাইৰ লোকসকলে একেবাৰে মোক বেয়া নাপাব, মই 200জন মানুহৰ যি সামগ্ৰী গোটাবলৈ চেষ্টা কৰিছোঁ, আজি যিখিনি মূল্যখিনি গোটাবলৈ চেষ্টা কৰিছোঁ আৰু সেইখিনি যদি সম্পূৰ্ণ হয়গৈ তেতিয়া অহা কাইলৈ ৰাতিপুৱাই গোটেই সামগ্ৰীখিনি গোটেইখিনি কিনি মই এটা কেৰি বেগত মই বান্ধি সেই 200জনৰ কাৰণে চেষ্টা কৰিম। আৰু মই এটা কথা অনুৰোধ কৰিব বিচাৰোঁ যে যদি কোনোবাই কাপোৰ দিম বুলি ভাবিছে, মোৰ ওচৰৰ পাজৰৰ লোকে তেওঁলোকে কিন্তু মোৰ ঘৰলৈ আহি কাপোৰ দিব পাৰে। মই চেষ্টা কৰিম যে কাপোৰখিনি যদি বেছি হয়গৈ তেতিয়া এখন অন্য গাড়ীও লৈ মই কাপোৰখিনি ল'বলৈ চেষ্টা কৰিম। অন্যথা 200টা টোপোলাৰ সৈতে মানুহ 2জন এখন গাড়ীত যেতিয়া যাব, অন্য কোনো ধৰণৰ বস্তু বা সামগ্ৰী তাত ল'ব পৰা নাযাব। গতিকে যদি কাপোৰ দিম বুলি কোনো লোকে ভাবিছে, আগতীয়াকৈ জনাব। আপোনালোকৰ সেই অকণমান সহায়ে এজন মানুহৰ জীৱন যাপন কৰাত বহুত বেছি সহায় কৰিব। গতিকে আকৌ কৈছোঁ যে মোৰ যিটো QR কোড মই আপোনালোকক দিছিলোঁ, এই ভিডিঅ'ত পুনৰ লগাই দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে, আপোনালোকৰ যি সাধ্য অনুসাৰে আপোনালোকে দিব পাৰে, যি সহায় কৰা আপোনালোকৰ মনৰ প্ৰৱণতা আছে, তাৰ দ্বাৰা আপোনালোকে অকণমান হ'লেও সহায় কৰিব বুলি আশা কৰিছোঁ। 10 টকাৰ পৰা আৰম্ভ কৰি এজন লোকে 3,000 টকালৈকে, 2,000, 3,000, সৰ্বমুঠ এতিয়ালৈকে 3,000 টকালৈকে দিছে। 2,000 টকা 3জন মানে দিছে, 1,000 টকা 3-4জনে দিছে। গতিকে 10 টকা, 20 টকা, 50 টকা, এই এটুপকৈ যেনেকৈ সাগৰৰ হয়গৈ, ঠিক তেনেধৰণে প্ৰায় দুঘণ্টাত 25,000 টকা হৈছে। মই আশা কৰিছোঁ সেইখিনি যদি অন্ততঃ 50,000 মান টকাও হয়গৈ, তেতিয়া অন্ততঃ মই 200ৰ পৰা 220জন, 230জন মই লোকৰ সাহায্য মই ব্যৱস্থা কৰিব পাৰিম। গতিকে সকলো ভালে থাকিব আৰু এই পদক্ষেপটোত আপোনালোকে সহায় সহযোগিতা মই কামনা কৰিছোঁ। ধন্যবাদ।